हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আপোনালোকৰ আশীৰ্বাদত মোৰো পিছে খবৰ ভালে বহুত দিনৰ মূৰত আজি হৈছে সানডে ভাবিলো আজি আপোনালোকৰ মাজত সানডে স্পেশাল ব্লগ এটা বনাও ইমান দিন হৈ গৈছিলে আপোনালোকৰ মাজত কোনো ধৰণৰ ডেইলি ব্লগ শেয়াৰ কৰা নাই ভাবিছো আজি সানডে দিনটো আপোনালোকৰ মাজত শেয়াৰ কৰো আৰু ইফালে ৰুমৰ অৱস্থা পুৰা বেয়া হৈ আছে মই এতিয়ালৈকে একো সিজিল কৰা নাই কিয়া আৰু সানডে অলপ লেজি ডে নিচিনা হৈ যায় ন লাহে ধীৰে কৰো আৰু এইখিনি সিজিল কৰি লওঁ ৰুমটো সাফা কৰি লওঁ আৰু এতিয়া 9:30 বাজিছে ব্ৰেকফাষ্ট কৰি মেলি উঠিলো এই কামখিনি কৰাৰ পিছতে গাটো ধুই লম তাৰ পিছত আৰু বনোৱা মেলাত লাগিম আজি সানডে স্পেশাল কি বনাও হেতু আপোনালোকৰ মাজত শেয়াৰ কৰিম এফালে ৰুমটো সাফা কৰিবলৈ স্টাৰ্ট কৰি দিলো প্ৰথমতে মই বেডশিটখনকে সদায় ভালকৈ পাৰি লওঁ আৰু দুদিনৰ মূৰে মূৰে বেডশিটখন বাৰু মানে চেঞ্জ কৰি থাকো নহলে এখন বেডশিট 3-4 দিন পাৰি ৰাখিলে একেবাৰে ভাল নালাগে আৰু জানেনে ঘৰৰ পৰা অহাৰ পিছত যে মই ইমান দিন হৈ গৈছিলে কোনো ধৰণৰ ব্লগ শেয়াৰ কৰা নাছিলো তাতে মাজতে ইমান গৰম পৰিছিলে ন মই ভাবিলো এই সব গৰম বাদ দিওঁ আৰু ব্লগ বনোৱাত আকৌ কন্টিনিউ কৰো এফালে আকৌ এতিয়া ৰুম সুম হাৰি লৈছো তাৰ আগতে মই মানে মেকআপৰ বস্তু কেইটামান সিজিল কৰি ললো মই মোৰ মেকআপৰ বস্তুখিনি লৈ গৈছিলো যে ঘৰতে সেইখিনি সিজিল কৰা হোৱাই নাছিলে তাৰ পিছত ঘৰটো মুছি থাকোতে দেখিলে নহয় হাজবেণ্ডে কি কৰিলে ইমানে বদমাছ ন মানে কি কম আপোনালোকে ভাবে চাগে মোৰ হাজবেণ্ড বহুত বেছি ঠাণ্ডা হয় ঠাণ্ডা হয় কিন্তু বদমাছিও বহুত তাৰ পিছত এইফালে কিচেনত আহি গলো ভাবিলো এবাৰ গা ধুই মই বনাও নেকি কিন্তু গা ধোৱাৰ পিছত মোৰ মানে একো হেৰি নহব ন আকৌ মই ঘামি যাম সেই কাৰণে মই ভাবিলো যে গা নোধোৱাৰ আগতে মই বনাই মেলি লওঁ তাৰ পিছত আৰু আজৰি হৈ যাম এইফালে পোলাও কাৰণে পিয়াজ ভাজি আছো আজৰে কৈছে বহুত দিন হল বোলে ঠিক পোলাও খোৱাই নাইকিয়া মোৰ হাতৰ বোলে পোলাও আৰু চিকেন খাব মন গৈছে তাকে ভাবিলো পোলাও আৰু চিকেনে বনাই দিওঁ আৰু এইফালে মই ৱাটাৰমেলন কাটি লৈছো আৰু বহুত বেছি ভাল পাওঁ মই ৱাটাৰমেলন খাই এইফালে চিকেনখিনিও মোৰ ফ্ৰাই কৰা হৈ গ'ল আৰু লগতে ভাবিলো যে অলপ সালাডো বনাই দিওঁ বুলি হিসবাজি বতৰটো ভালে কৰিছে মান ধুনিয়া বতা মাৰি আছে আৰু মাজে মাজে কাৰেণ্টটো ডিস্টার্ব দি আছিল মানে ভল্টেজ নোহোৱা হৈ গৈছিল এতিয়া বাৰু ঠিকে আছে কিচেনত থাকিলে যে অৱস্থা বেয়া হৈ যায় দে এক গৰমৰ দিন কেইটাত মানে সবতকে ডাঙৰ টাস্ক হৈ যায় ন কিচেনত থকাটো মানে মোৰ চিকেনটো কাৰণে মই ৰখি আছো চিকেনটো হৈ গলে মই গাটো ধুই ল'ব পাৰিম আৰু পোলাও হৈ গল মোৰ দেখাম বাৰু আপোনালোকক একেবাৰে সিম্পলকে বনাইছো আজি আজৰে মানে কৈ আছিল তাৰ বোলে পোলাও খাবলৈ মন গৈছে এই ভাবিলো আজি সানডে হয় যেহেতু পোলাওকে বনাই দিওঁ আৰু বতৰটো মানে অলপ ডাৱৰীয়া নিচিনা হৈ আছে ন হেতু কাৰণে ভাবিলো পোলাওৱে বনাই দিওঁ পোলাও চিকেন আৰু সালাড কৰিছো এতিয়া মই ফ্ৰেশ হৈ মেলি উঠিলো গাটো ধোৱাৰ পিছত যে কি আৰাম লাগে ন কিন্তু গৰম দিনত যে চাবচোন এবাৰ গা ধুলে একোৱে নহয় মানে দুবাৰ তিনিবাৰ ধুলেহে ভাল লাগে ন কিন্তু আজি বতৰটো বহুত ধুনীয়া কৰিছে সেইকাৰণে ভালে লাগিছে বাৰু দেই আৰু ৰাতিপুৱাই মই কাপোৰ ধুই দিছিলো শুকাই গ'ল এতিয়া ধুনীয়াকৈ ইফালে মই ভাবিছো এই কাপোৰখিনি এতিয়া জাপিয়ে লওঁ নহলে পিছত ইমান এলাহ লাগি যায় ন ইফালে এতিয়া মই কাপোৰকেইটা এইফালে এতিয়া ভাত খাব লৈছো খোৱাৰ আগত প্লেটিংখন ধুনীয়াকৈ সজাই ললো আৰু চাবচোন এনেকৈ সজাই মেলি খাই বেছি ভাল লাগে এভৰিৱান এতিয়া গধূলি লগ পাইছো আপোনালোকক এইফালে আম্মাই বনাইছে চানা খাব লৈছো কেইটা বাজিছে এতিয়া 6:30 বাজিছে গধূলি এনেকৈ কিবা কিবি নাস্তা কৰা হয় আৰু মানে আপোনালোকৰ বাৰু গধূলি টাইমত কি খাই ভাল লাগে কবচোন দেই ইফালে এতিয়া চানা তানা খাই মেলি অলপ এতিয়া খুস্কাৰিম মোৰ মানে ৰেগুলাৰ মই গধূলিয়ে মানে মোৰ প্ৰায় খুস্কাৰা হয় আৰু আমাৰ ইয়াত খুস্কাৰিবলৈ বহুত ভাল হয় এইখিনিতে
মই এইখিনিতে এতিয়া অলপ দেৰি খোজকাঢ়িম, ধৰি লওক আধা ঘণ্টামান খোজকাঢ়িম আৰু আজি দিনটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। ছানডে একেবাৰে চিম্পল এটা ব্লগ হয়। ভাবিলোঁ বহুত দিন হৈ গৈছিলে কোনো ধৰণৰ ব্লগ আপোনালোকৰ মাজত শ্বেয়াৰ কৰা নাছিলোঁ, তাকে ভাবিলোঁ আজি এটা ব্লগ শ্বেয়াৰ কৰোঁ। আৰু এটা কথা, যদি মোক ফেচবুকত আপোনালোকে চাই আছে তেন্তে প্লিজ মোক ফেচবুকত ফ'ল' কৰি দিব আৰু লগতে ইউটিউবতো ছাবস্ক্ৰাইব কৰি দিব দেই, যদি আপোনালোকে মোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাইকিয়া। তেন্তে আজিলৈ ইমানে, বাই বাই।